2024-25 বৰ্ষৰ বাবে ৰাজ্যিক বিজ্ঞান বঁটা ঘোষণা কৰা হৈছে। ডক্টৰ গৌতম বৰুৱাক জীৱনজোৰা কৃতিত্ব বঁটা, বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বৰুৱালৈ এই বঁটা আগবঢ়োৱা হৈছে। ডক্টৰ তন্ময় দত্তক যুৱ বিজ্ঞানী উদ্ভাৱক বঁটা আৰু নাইপাৰ গুৱাহাটীক বৈজ্ঞানিক গৱেষণাৰ প্ৰসাৰ বিজ্ঞান প্ৰচাৰ শাখাৰ বঁটা। 2025 বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটা লাভ কৰা সকল হৈছে ডক্টৰ দিলীপ কুমাৰ চৌধুৰীক জীৱনজোৰা কৃতিত্বৰ বঁটা, বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত চৌধুৰীলৈ এই বঁটা আগবঢ়োৱা হৈছে। ডক্টৰ অংশুমান বৰগোহাঁইক যুৱ বিজ্ঞানী উদ্ভাৱক বঁটা, লখিমপুৰৰ অসম বিজ্ঞান লেখক সন্থাক বঁটা, বৈজ্ঞানিক গৱেষণাৰ প্ৰসাৰ বিজ্ঞান প্ৰচাৰ শাখাৰ বঁটা লেখক সন্থালৈ। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ প্ৰাক মুহূৰ্তত ঘোষণা কৰা হৈছে বঁটাসমূহ।